মই বৰ্তমান উপস্থিত আছোঁ বোকাহাট সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চাহ বাগিচাত। ৰঙামাটি চাহ বাগিচাৰ এটা দুৰ্ভগীয়া অতি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী আজি আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু মই বৰ্তমান সেই দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। চাওক, এটা ভগা প্ৰজা অতি দৰিদ্ৰ পৰিয়ালৰ 3টি সন্তান আৰু এগৰাকী মাতৃ। পিতৃ আজি কিছুদিনৰ পূৰ্বেই মৃত্যুৰ মুখত পৰিলে আৰু তাৰ পাছতেই পিতৃগৰাকী মৃত্যুৰ পাছতে এই মাতৃগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ আজি প্ৰায় 2টা বছৰ ধৰি এইখন বিচনাতেই তেওঁ ঠিকনা হৈ পৰিছে আৰু অসহায় হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো। আমি 3টি সন্তান আৰু এগৰাকী মাতৃক দেখুৱাইছোঁ। অতি কৰুণ কাহিনী বুলি ক'ব লাগিব। 3টি সন্তানে ইতিমধ্যে যথেষ্ট কষ্ট কৰি এই মাতৃগৰাকীক চোৱা চিতা কৰি আছে। কেৱল স্থানীয় লোকসকলে তেওঁলোকৰ যি পেট পূৰাবৰ বাবে যিসমূহ প্ৰয়োজনীয় খাদ্য সামগ্ৰীসমূহ যোগান ধৰি আছে আৰু আজি আমি এই পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু আমি দেখুৱাইছোঁ এই 3টি সন্তান, এগৰাকী কন্যা সন্তান আৰু দুগৰাকী অতি কণমানি সন্তান ইতিমধ্যে এই স্থানীয় এখন চৰকাৰী বিদ্যালয়ত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। আমি এই দুৰ্ভগীয়া পৰিয়ালটোৰ যিগৰাকী অসহায় মাতৃ, এই মাতৃগৰাকীৰ পৰা আমি কিছু কথা পাতিবৰ বাবে চেষ্টা কৰিম। এই মুহূৰ্তত চাওক, হাত জোৰ কৰি এনেধৰণে আছে। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এটা খুব কৰুণ দৃশ্য। এনেধৰণে হাত জোৰ কৰিছে, চাওক, মুখ্যমন্ত্ৰী গৰাকী বা সহৃদয়বান লোকৰ বাবে এনেধৰণে হাত জোৰ কৰিছে। এই মুহূৰ্তত আমি কথা পাতিম। প্ৰথমতে আমি অসহায় মাতৃগৰাকীৰ ওচৰলৈ আহিছোঁ। 5 দিন হ'ল। কি হৈছে আপোনাৰ? মোৰ বেমাৰ ডক্টৰটো কৈছে গাঁঠি বেমাৰ। তো ট্ৰিটমেণ্টটো কৰিলে, এতিয়া ট্ৰিটমেণ্টটো কৰিলে তো পইচা পাতি শেষ হৈ গ'ল ন। তো এতিয়া ব্যৱস্থা কৰিবলৈ ঘৰততো মানুহ নাই ক'বলৈ গ'লে। কেতিয়াৰ পৰা আপুনি এই বিচনাখনতে শুই থাকে? আজি হ'ল 2 বছৰমান। 2 বছৰ দিন আপুনি এই বিচনাখনতে শুই আছোঁ। মানুহ নাই ঘৰত, ল'ৰা ছোৱালীকে ধৰা হ'ল। এতিয়া ডিলাৰৰ ওচৰৰ মানুহকেইটা খানা চানা দিয়ে, ব্যৱস্থা কৰি দিয়ে। আপোনাৰ সন্তান কেইটা? 3টা। কিমান বয়স হৈছে সিহঁতৰ? এটা হৈছে 11 চলি আছে, এটা 10, এটা 8 বছৰ চলি আছে। সিহঁতে পঢ়ি আছে? পঢ়ি আছে। চৰকাৰী বিদ্যালয়তে পঢ়ে। অঁ। আপোনাৰ স্বামীও ইতিমধ্যে মৃত্যু হৈছে? অঁ। কেতিয়া মৃত্যু হ'ল? এইটো হ'ল 2 মাহ মানে হৈছে। 2 মাহ মান হ'ল। কি হৈছিলে? এই বেমাৰ হৈছিলে। এতিয়া আপুনি কেনেধৰণে পৰিয়াল চলাইছে? ওচৰৰ মানুহকেইটাই চলাই আছে। এতিয়া যথেষ্ট কষ্ট হৈছে আপোনাৰ? বহুত কষ্ট হৈছে। চব ছোৱালীজনীয়ে কৰে চব মোৰ। এতিয়া ট্ৰিটমেণ্ট কৰি আপোনালোকৰ সকলো শেষ হৈ গৈছে? শেষ হৈ গৈছে। এতিয়া ব্যৱস্থা এটা কি ক'ব? মুখ্যমন্ত্ৰী গৰাকীক কি আহ্বান জনাব? কিবা এটা সহায় কৰিবলৈ মই ভাল হ'ব পাৰিম চেষ্টা, মই বহুত মন গৈছে। আপোনাৰ জীয়াই থাকিবলৈ মন গৈছে? জীয়াই থাকিব মন গৈছে। ব্যৱস্থাটো কিবা কৰক। নহ'লে উপায় নাই। উপায় নাই, একেবাৰে উপায় নাই। নিশ্চিতভাৱে খুব এক কৰুণ কাহিনী বুলি ক'ব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰী বা সহৃদয়বান লোকক আহ্বান জনাইছে সহায়ৰ বাবে। মই কন্যাগৰাকীৰ ওচৰলৈ আহিছোঁ। তোমাৰ দেউতা কেতিয়া ঢুকালে? মোৰ দেউতা আজি 1 বছৰমান হৈছে ঢুকাবলৈ, আৰু আইতা 2 মাহমান হৈছে। মাৰ কি হৈছে? মাৰ ভৰি বিষ হৈছে, হাতটো উঠাব নোৱাৰে, বহুত কষ্ট হৈছে। খোৱা বোৱা ক'ত কৰা? ওচৰৰ মানুহকেইটা দিয়ে। নিজে বনাই খাবলৈ ইয়াত কোনো সুবিধা নাই? নাই। সুবিধা নাই? এতিয়া বহুত কষ্ট হৈছে। এতিয়া কি ক'বা? মামাক কি ক'বা? মামাক আমি সহায় বিচাৰিছোঁ।